বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ডিভিজন বা ৭৫% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰী বা ছাত্ৰসকলৰ বাবে স্কুটি, মেট্ৰিক পৰীক্ষাত 75% লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা, নৱমমান শ্ৰেণীত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চাইকেল, যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল তেখেতসকলৰ লোন বেংকক আমি উভতাই দিলোঁ ৫০,০০০ টকাৰ পৰ্যন্ত। এতিয়া বেংকৰ পৰা পোৱা নো ডিউজ চাৰ্টিফিকেটখনো আমি এই সময়ছোৱাৰ ভিতৰতে বিতৰণ কৰিম। আৰু তাৰ লগতে বিধ্বস্ত যোৱাবাৰ বানপানীয়ে বিধ্বস্ত কৰি থৈ যোৱা পৰিয়ালসমূহলৈও এই সময়ছোৱাৰ ভিতৰতে আমি আৰ্থিক সাহায্য বিতৰণ কৰিম। অহা ১৫ তাৰিখে অসমৰ প্ৰায় ২০ লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ডৰো যোগান ধৰিম। আৰু এনেধৰণে মই সিদিনাখন হিচাপ কৰি চাইছিলোঁ যে প্ৰায় ৩০ লাখ লোকক বা প্ৰায় ১৫ লাখ বা ১২ লাখ পৰিয়ালক আমি এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ জৰিয়তে আমি সহায় কৰিব পাৰিম। আৰু সেইবাবেই বিকাশৰ ১২টা দিন, আৰু এই 12টা দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে আৰু মই নিজেও গোটেই ৰাজ্যখনত য'ত যেনেকৈ পাৰোঁ জিলাৰ সদৰসমূহলৈ গৈ এই আঁচনিসমূহৰ সুফল ৰাজ্যবাসীক বিতৰণৰ বাবে চেষ্টা কৰিম। অৱশ্যে ১৭ তাৰিখে মই ভূটানলৈ যাম। ভূটানৰ ৰজাই তেখেতসকলৰ ৰাষ্ট্ৰীয় দিৱসৰ দিনাখন মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছে অনুষ্ঠানত উপস্থিত থকাৰ বাবে। ভূটান আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ। যোৱা বছৰ ভূটানৰ ৰজা আমাৰ অসমলৈ আহিছিল আৰু এইবাৰ তেখেতে মোক ভূটান ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছে। অনাগত দিনত ভূটানৰ সৈতে আমাৰ সুসম্পৰ্কৰ সুযোগ লৈ ভূটানৰ পাদদেশত অৰ্থাৎ ভূটানৰ পাহাৰৰ ঠিক তলতে থকা আমাৰ জিলাসমূহলৈ উন্নত জলসিঞ্চনৰ ব্যৱস্থা, ভূটানৰ পানীৰে উন্নত খোৱা পানী যোগান আঁচনি আৰু ভূটানত উৎপন্ন হোৱা জলশক্তি অসমলৈ লৈ আহি অসমৰ বিদ্যুতৰ নাটনি জোৰাতাপলি মৰাকে ধৰি কেইবাটাও নতুন কামৰ কথা বা নতুন বিষয় মোৰ ভূটান ভ্ৰমণৰ সময়ত সেই ৰাষ্ট্ৰৰ মন্ত্ৰী, প্ৰধানমন্ত্ৰী তেখেতসকলৰ লগত মই আলোচনা কৰিম। গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈও এটা ৰেল লাইন নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে আৰু মোৰ যাত্ৰাৰ সময়ত বা মই তাত থকাৰ সময়ত এই বিষয়টো আলোচনা কৰিম।